মহাপ্ৰবঞ্চক দীপাংকৰৰ বিৰুদ্ধে এবাৰ ৰঙিয়াটো এজাহাৰ দাখিল কৰা হৈছে। ৰঙিয়াত জিতু কলিতা নামৰ এজন লোকে ডিবি ষ্টক ব্ৰকিঙত মহাপ্ৰবঞ্চক দীপাংকৰৰ সেই কোম্পানীটোত বিনিয়োগ কৰিছিল প্ৰায় 2.5 কোটি টকা ইনভেষ্ট কৰি এতিয়া মুৰে কপালে এতিয়া হাত দিবলগীয়া হৈছে জিতু কলিতা নামৰ লোকজনে আৰু লগতে প্ৰায় 1000 লোকে ৰঙিয়াত এই ডিবি ষ্টক ব্ৰকিঙত কৰিছিল বিনিয়োগ আৰু এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে। দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত ৰঙিয়াৰ পৰা পুনৰবাৰ এজাহাৰ দাখিল কৰা হৈছে মহাপ্ৰবঞ্চক দীপাংকৰৰ বিৰুদ্ধে। কিন্তু মহাপ্ৰবঞ্চক দীপাংকৰক বিচাৰি বৰ্তমানেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ৰাজ্য কপোৱা ডিবি ষ্টক কনচালটেন্সিৰ কেলেংকাৰীক লৈ এতিয়া চৌদিশে হাহাকাৰ সৃষ্টি হৈছে। জমা হোৱা ধনক লৈ এতিয়া চকুপানী ওলাইছে বিনিয়োগকাৰীৰ। দৃশ্য আমি দেখুৱাই আছো এই মুহূৰ্তত। অন্য ঠাইতো বাদে ৰঙিয়াতে আছে 1000ৰো অধিক বিনিয়োগকাৰী। ৰাজ্য কপাইজ ডিবি ষ্টক কনচালটেন্সিৰ কেলেংকাৰীক লৈ এতিয়া চৌদিশে যেহেতু হাহাকাৰ লাগিছে। বহুলোকে অধিবক্তা সাংবাদিককে আদি কৰি বিজনেছমেন প্ৰতিষ্ঠিত ব্যৱসায়ী ছাত্ৰ সংগঠনৰ নেতা আৰু বহুতো লোকে আচলতে বিনিয়োগ কৰিছিল। কিন্তু সকলো এতিয়া গাঁঠিৰ ধন কেইটা হেৰুৱাবলগীয়া হৈছে। বিপাঙত পৰিছে বহুলোক, মূলধনো হেৰুৱাবলগীয়া হৈছে বহুলোকে। এতিয়া কি হ'ব আচলতে সেই টকাসমূহ ঘূৰাই পাব নাই তাকে লৈ এতিয়া বিনিয়োগকাৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। আৰু তাৰ মাজতে ৰঙিয়াত এজাহাৰ দাখিল কৰা হৈছে দীপাংকৰৰ বিৰুদ্ধে। অন্য ঠাইতো বাদে ৰঙিয়াতে আছে 1000ৰো অধিক বিনিয়োগকাৰী। ৰঙিয়াত বিনিয়োগ হোৱা ধনৰ পৰিমাণে হৈছেগৈ 100 কোটি টকা। জমা ধন বিচাৰি ৱাদিহ নোপোৱা বিনিয়োগকাৰীৰ একাংশ এতিয়া ভিৰ কৰিছেহি ৰঙিয়া থানাত। আৰু এই বিনিয়োগকাৰীসকলৰ কোনোবাই যদি লাখ টকা বিনিয়োগ কৰিছিল, আকৌ কোনোবাই কৰিছিল কোটি টকা। আৰু ডিবি ষ্টকত বিনিয়োগ কৰি এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে সকলোৱে। শুক্ৰবাৰৰ দিনাখন 2 কোটি পৰ্যন্ত বিনিয়োগ কৰা লোকসকল আহিছে ওলাই থানালৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে ৰঙিয়া থানাত গৰকাৰ জিতু কলিতা নামৰ বিনিয়োগকাৰীজনে এই বিষয়ে এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে এজাহাৰকাৰীজনে জমা কৰিছিল প্ৰায় 2.5 কোটি টকা। আৰু এজাহাৰকাৰীজনক ৰঙিয়া থানাত সংগ দিছে প্ৰায় অৰ্ধ শতাধিক বিনিয়োগকাৰীয়ে। সেই দৃশ্য আমি আগবঢ়াইছে মুহূৰ্তত। আৰু মুঠৰ ওপৰত সহজতে অধিক ধন লাভ কৰাৰ লালসাত আচলতে বহু লোকেই বিনিয়োগ কৰিছিল ডিবি ষ্টক ব্ৰকিঙত। আৰু এতিয়া পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে তেওঁলোকৰ। ইফালে ৰঙিয়াত নেতাৰ পৰা ব্যৱসায়ী, চৰকাৰী কৰ্মচাৰী সহ বিভিন্ন ক্ষেত্ৰৰ লোকে বিনিয়োগ কৰা ধনক লৈ ৰঙিয়াত চলিছে এতিয়া সৰ্বত্ৰে চৰ্চা। একাংশ লোকক বাদ দি কেনেদৰে লাখ লাখ কোটি টকা বিনিয়োগ কৰিব পাৰিলে সেয়াও আচলতে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। ইমানবোৰ ধনৰ উৎস সন্দৰ্ভতো ৰাইজৰ মাজত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। কোটি কোটি টকা উপাৰ্জন কৰি ডিবি ষ্টক ব্ৰকিঙত তেওঁলোকে বিনিয়োগ কৰিবলৈ গৈছিলে আৰু সেই ধন উভতাই নাপাতে এতিয়া হাহাকাৰ অৱস্থা যিহেতু সৃষ্টি হৈছে। বৰ্তমানে পলাতক অৱস্থা আছে মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্তমানেও পলাতক অৱস্থাত আছে। আৰু তাৰ পাছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইমানবোৰ ধন যে বিনিয়োগ কৰিছিলে সেই ধনসমূহৰ উৎস কি আচলতে। আৰু একাংশৰ মতে এই বিনিয়োগকাৰীসকলৰ ধনৰ উৎসৰ ওপৰত তদন্ত কৰিলে হয়তো সঁচা মিছা আৰু বহু অজ্ঞাত কথা ওলাই পৰা আৰু আশংকা কৰা হৈছে। আৰু এই ক্ষেত্ৰত বিনিয়োগকাৰীগৰাকীয়ে কি ক'লে সেই ভাষ্য আহি পৰিছে এই মুহূৰ্তত। আমি এতিয়া আমাৰ যিখিনি আমাৰ সাঁচতীয়া ধন আছে, যিবিলাক মানুহে গোটেই ৰঙিয়া ৰাইজ বা যিমানখিনি অসম চৰকাৰৰ অসমৰ যিমানখিনি মানুহ আছে ইয়াত পইচা থোৱা, যাতে গোটেইখিনি পইচা আমাক ৰিটাৰ্ণ কৰি দিয়ে। আমাৰ অসম চৰকাৰৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈকে অনুৰোধ, যাতে আমাৰ যিখিনি উঠি ল'ৰা লোন লৈ নিজৰ সাঁচতীয়া সম্পত্তি মৰ্টগেজ দি বা তেওঁলোকৰ গহনা বস্তু বিক্ৰী কৰি বা কিবা মৰ্টগেজ থৈ পেলাই তেওঁলোকে তাত পইচা থৈছিল, সেই পইচাখিনিৰ তেওঁ অলৰেডি ৰিটাৰ্ণ দি আছিল। তাৰপৰা ষ্টপ কৰি দিলে। ৰিটাৰ্ণ দিয়াৰ ফলত তাৰপৰা নাপালে এতিয়া EMR পালে মানুহখিনিক কোনো ধৰণৰ তেওঁ হেৰি কৰিব পৰা নাই। যাতে DGP ছাৰলৈ অনুৰোধ, যাতে অসম চৰকাৰলৈ অনুৰোধ, যাতে আমাক এই পইচাখিনি ৰিটাৰ্ণ পোৱাৰ ব্যৱস্থা, যিটো মূলধন আমাক ৰিটাৰ্ণ দিয়াৰ ব্যৱস্থাটো কৰি দিয়ে। আমি তাৰমানে কি ডিবি ষ্টক মাৰ্কেট বুকিং বুলি যিটো আছে এটা সংস্থা বুলি কৈছিল, আমি তেখেতৰ তাত পইচা জমা কৰিছিলোঁ। আমি পইচাবোৰ যিহেতু জমা কৰিছোঁ, আমি সেইটো NFT কৰি বেংকৰ থ্ৰুদি আমি পইচা জমা কৰিছিলোঁ। আৰু তেখেতে আমাক তাতে এটা লাভাংশ দিছিল, সেইটো মান্থলি দিয়ে। মান্থলি হ'লে 7%, হাফ ইয়াৰলি 27, হাফ ইয়াৰলি 54 আৰু ইয়াৰলি আছিল 120। গতিকে তেখেতে লাভাংশ সেনেকৈ দিম বুলি ক'লে। দিম বুলি কোৱাৰ পিছত আমি তেখেতৰ তাত পইচাবোৰ জমা থ'লোঁ। পইচাবোৰ ঠিকে দি আছিল। তেখেতে 18ত ষ্টাৰ্ট কৰিছিল, সেই 18ৰ পৰা ঠিকে দি আছিল। কিন্তু যোৱা 3 মাহ তেখেতৰ পইচাবোৰ আমাৰ একাউণ্টত সোমোৱা নাই। একাউণ্ট নোসোমোৱাৰ পিছত আমি তেখেতৰ অফিচত গ'লোঁ। অফিচত যোৱাত ক'লে যে আপোনালোকক দিয়া হ'ব। কিন্তু যোৱা সোমবাৰৰ পৰা তেখেতৰ অফিচ ষ্টাফো নাই, অফিচত তালা মাৰা।
গতিকে তেখেতক নাপায় আমি এতিয়া ভাঙি পৰিছোঁ পইচাবোৰ আমি কেনেধৰণে পাম গতিকে এই পইচাবোৰ পোৱাৰ কাৰণে আজি আমি ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছোঁ এতিয়া আপোনালোকৰ কিমানমান মানুহে আছে আচলতে ৰঙিয়াত ৰঙিয়াত এতিয়াতো থাকা দি বহুত হাজাৰৰ ওপৰ মানুহ আছে কিন্তু ইয়াত হয়তো অহা নাই মুখলজ্জাৰ বা কিবাৰ পইচা হিচাপত যদি চোৱা হয় মানে কিমানমান কোটি থাকিব কৃষক কিমান থাকিব ৰঙিয়াৰ বুলি যদি কয় আপুনি ৰঙিয়াত ধৰক অনুমানটো মোটামুটি 100 কোটিৰ ওপৰত যাব সেইটো অনুমানে ৰঙিয়াত আৰু মানুহবিলাকে লাজতে ভয়তে মুখ খোলা নাই ইয়াত আহিব খোজা নাই আজি কি কৰিলে থানাত আহি আমি এজাহাৰ দিলোঁ দীপাংকৰ বৰ্মন মাক দেউতাক আৰু তেখেতৰ অফিচ ষ্টাফ এই বস্তুটো দেখাই মানে কি যেহেতু আমাৰ গুৱাহাটীত আমি যাই থাকোঁ গুৱাহাটীত যোৱাৰ সূত্ৰে আমি গম পাওঁ বা নলবাৰীতো তেখেতৰ অফিচ আছে নলবাৰীতো যাওঁতে অফিচটো পাওঁ কথাবোৰ পিছত জানিলোঁ জনাৰ কাৰণে আমি থৈছিলোঁ বিশ্বাসত কেনেকৈ ল'লে ইমান টকা থ'ব তেখেতৰ যিটো বিশ্বাস মানে এতিয়া ধৰক ৰয়েল গুলবাৰ্টি আছে ৰয়েল গুলবাৰ্টিৰ যিটো এটা তেখেতৰ হেৰি আছে শ্বেয়াৰ আছে তাৰপিছত নিপন গোস্বামীৰ বঁটা তেখেতে পাইছে আৰু কি আছিলে মিডিয়াত ফ'কাছ হৈছিল গতিকে গোটেইখিনি কথা যিহেতু আৰু অসমৰে সেইটো এটা আমি বিশ্বাসত লৈছিলোঁ সেইটো কোনো বহিৰাগত নাছিল অসমৰে আছিল মানুহে নিজৰ সোণা গহনা বিক্ৰী কৰি এনেকৈ হয়তো সোণা গহনা নিজৰ পিতৃক সম্পত্তি মানে বন্ধকত থৈ পেলাইও তাত পইচা লগাইছিল অৱস্থা তেওঁলোকৰ বেয়া এতিয়া আমাৰ যিখিনি আমাৰ সাঁচতীয়া ধন আছে যিবিলাক মানুহে গোটেই ৰঙিয়া ৰাইজ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ